वो भी रेस्ट कर रहा है सर, थोड़ा आगे देखिए ना, इस पे पीएल के ऊपर रेस्ट कर रहा है। उसके नीचे में सर दो प्लेयर है, एक उधर था। এরপর ওইদিকে ফাইবার দেবেন। মাননীয় মুখ্যমন্ত্রী মহোদয় আমার দ্বিতীয়বার মন্ত্রিসভা স্থান দিছে রাইজৰ হওয়ার কারণে। আর আমি আপ্রাণ প্রয়াস করি যাতে যেহেতু বরাক উপত্যকা ডেভেলপমেন্ট ডিপার্টমেন্টের দায়িত্ব মাননীয় মুখ্যমন্ত্রী মহোদয় আমার উপর অর্পিত করেছে, তাহলে বরাক উপত্যকাৰ প্রত্যেক চকু কোণে যাতে সকলো ঠাইত আমি যাতে এনেকুৱা ভ্ৰমণ কৰি যাতে উন্নয়নৰ ধাৰাটো আৰু আগবঢ়াই লৈ যাব পাৰোঁ। মাননীয় মুখ্যমন্ত্রী মহোদয়ের প্রয়াসটো যাতে সার্থক হয় তার কারণে আমি প্রয়াস করি। সৌরীয় ব্রিজ কিমান টকা ব্যয় হ'ব? এইটো প্যাকেজ 3 মহাসড়ক যেটো আমার 4 লেন রোড, এইটো প্যাকেজ 3 আৰু প্যাকেজ 3 11 কিলোমিটার রোড কাম ব্রিজ। এই ব্রিজটো আছে 560 মিটার আৰু তাৰ পিছত বাকি ৰেষ্ট অল রোড 4 লেন রোড হ'ব। তাতে টোটাল ব্যয় হ'ব 292 ক্ৰোৰ্ছ প্যাকেজ 3। আৰু এটা অহা বৰাকত আটাইতকৈ ডাঙৰ ব্ৰিজ, বৰাকৰ মাজত এইটো আটাইতকৈ ডাঙৰ ব্ৰিজ আৰু এইটো বৰাক উপত্যকাৰ ৰাইজৰ কাৰণে এইটো ডাঙৰ প্ৰাপ্তি। কাৰণ এই যে গেমন ব্ৰিজটো বন্ধ হলে বেয়া হলে গোটেই ত্ৰিপুৰা মিজোৰাম আৰু বৰাক ডিসকানেক্টেড হৈ যায়। যার কারণে মাননীয় মুখ্যমন্ত্রী মহোদয়ের এই যে মানে প্রয়াস বা মুখ্যমন্ত্রী মহোদয় বরাকৰ রাইজৰ কাৰণে যে মানে ইমান মৰম, এইটো আমি আজি নিজৰ বৰাক উপত্যকাৰ ৰাইজে যাতে গম পায় তাৰ কাৰণে নিজে আহিছো। আর কেনেকুৱা অগ্ৰগতি হৈছে, কিমান অগ্ৰগতি হৈছে এইটো ৰাইজে যাতে দেখিব পাৰে। অহা 31 মাৰ্চৰ ভিতৰত কামটো সম্পন্ন হ'ব আৰু শ্ৰদ্ধাৰ মুখ্যমন্ত্ৰী জনপ্ৰিয় মুখ্যমন্ত্ৰী ডক্টর 100% স্যাটিসফাইড। খুব ভালকে কাম চলি আছে আৰু বহুত কাম দেখিলে হঠাৎ ইয়ে হয় যে কামবোৰ অলপ স্লথ গতিত চলি আছে, কিন্তু এইটো দেখিলো অন টাইম তেওঁলোকে কমপ্লিট কৰিব। আৰু মাননীয় মুখ্যমন্ত্ৰী মহোদয় 31 মাৰ্চৰ ভিতৰত আহি 2027 ব্ৰিজখন উদ্বোধন কৰিব। এইটোৱে আমাৰ বৰাক উপত্যকাৰ ৰাইজৰ কাৰণে ডাঙৰ কাম।